বা গাহৰিৰ এটা কথা আমি সদায় লক্ষ্য কৰোঁ যে কাহ জ্বৰ চৰ্দি হয় আৰু খানা খাবলৈ গাহৰিবিলাকে মন নকৰে। যেতিয়াই জ্বৰ চৰ্দি হয় তেতিয়াই খানা খাবলৈ মন নকৰে আৰু নকৰাৰ লগে লগে আমি কষ্ট কৰি যে সিহঁতৰ ৱেটবিলাক বঢ়াৰ কাৰণে যিখিনি ব্যৱস্থা কৰোঁ সেই ব্যৱস্থাখিনি 5 দিন বা 6 দিনৰ জ্বৰৰ কাৰণে এমাহ আমি পিছ পৰি যাওঁ। কিন্তু এনেধৰণৰ কথাবিলাক নাইকিয়া কৰিবৰ কাৰণে আমি এটা কথা মন কৰক, যে আমাৰ ককাই ফাৰ্মৰ চোৱা চিতা এখেতেই কৰে গোটেই সম্পূৰ্ণ। আমি গাহৰিক বৰ্তমান গৰম পানী দি আছোঁ। লগতে আপোনালোকক এটা দেখুৱাওঁ যে এই টিংবিলাক দেখিছেনে? এই এনেধৰণৰ টিংবিলাক দেখিছে? সেয়া আপোনালোকে দেখিছেনে জুই জ্বলি আছে। আমি সদায় দুটা গঁৰালৰ মাজত একুৰা একুৰা জুই ব্যৱস্থা কৰোঁ। তাৰ বাবে এটা বস্তু হয় যে আমি এইবাৰ আগতে মই সদায় এটা বস্তু ফেচ কৰোঁ যে গাহৰিবিলাকৰ নৰ্মেলি জ্বৰ কাহ সেইটো সময়ত যথেষ্ট হোৱা পৰিলক্ষিত হৈছিলে।